এই ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ থকাৰ বাবে আমাৰ স্কিনখন কলা পৰিও যায়, ফাটি যায়, স্কিনখন খহটা হৈ যায়, স্কিনখনৰ গ্লো একেবাৰে নোহোৱা হৈ যায়। এনে অৱস্থাত আমি কি কৰোঁ, বিভিন্ন ধৰণৰ ময়শ্চাৰাইজাৰ আনো আৰু স্কিনত লগাই স্কিনৰ ড্ৰাইনেছ সমস্যাটো দূৰ কৰিবলৈ চাওঁ। কিন্তু কোনো ময়শ্চাৰাইজাৰে আমাৰ স্কিনখন ঠাণ্ডাৰ দিনত বেছি সময়ৰ কাৰণে ময়শ্চাৰাইজ কৰি নাৰাখে। এনে অৱস্থাত আপোনালোকে গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে। এই গ্লিচাৰিনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। স্কিনৰ বহুত সমস্যা দূৰ কৰিবলৈ গ্লিচাৰিনে সহায় কৰে। এতিয়া মই আপোনালোকক গ্লিচাৰিনৰ দুটা ব্যৱহাৰ দেখুৱাম। এই দুটা ব্যৱহাৰ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই আপলোড দিয়া সকলোবোৰ বঢ়িয়া বঢ়িয়া ৰেমেডি আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব। গ্লিচাৰিন লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব লাগিব। ঠাণ্ডাৰ দিনত স্কিনখন ক্লিন কৰিবৰ বাবে আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ নকৰি ঘৰতে এটা সাধাৰণ ক্লিনজাৰ বনাই স্কিনখন ক্লিন কৰিব পাৰে। ঠাণ্ডাৰ দিনত যদি এই ঘৰুৱা ক্লিনজাৰটোৱে আপোনালোকে স্কিনখন ক্লিন কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন ডিপ ক্লিন হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন ড্ৰাইও নহ'ব। গতিকে আপোনালোকে ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি আপোনালোকে স্কিনখন চাফা কৰিব। এতিয়া মই আপোনালোকক ক্লিনজাৰটো বনাই দেখুৱাম আৰু কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মোক এই ক্লিনজাৰটো বনাবৰ কাৰণে প্ৰথমেই লাগিব নাৰিকল তেল। নাৰিকল তেলটো এটা ভাল ক্লিনজাৰ হয়। স্কিনখন ছফ্ট কৰিবলৈ, গ্লো কৰিবলৈ, ঠাণ্ডাৰ দিনত স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ, স্কিনখনৰ ক'লা পৰা সমস্যা দূৰ কৰিবলৈ নাৰিকল তেল বহুত ভাল। নাৰিকল তেল এচামুচৰ জোখাৰে ল'লোঁ আৰু এচামুচ নাৰিকল তেলতে মই 6-7 টোপালমান গোলাপ জল ল'লোঁ আৰু গোলাপ জল লোৱাৰ পাছত এতিয়া মই লৈছোঁ এয়া মৌ মই আধা চামুচৰ জোখাৰে লৈছোঁ। ঠাণ্ডাৰ দিনত মৌ লগালেও আমাৰ স্কিনখন বহুত বেছিকৈ হাইড্ৰেট কৰি ৰাখে, স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে, স্কিনখন ছফ্ট আৰু গ্লো কৰিবলৈ সহায় কৰে। তিনিওবিধ বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া তৈয়াৰ হৈ গ'ল এটা ক্লিনজাৰ। এই ক্লিনজাৰটোৱে এতিয়া স্কিনখন চাফা কৰিব লাগিব। এতিয়া তৈয়াৰ হৈ গ'ল এইটো ক্লিনজাৰ। ক্লিনজাৰটো প্ৰথমতে মুখত লগাই ল'ব। ঠাণ্ডা দিনত আপোনালোকে সপ্তাহত মাত্ৰ 2 দিনকৈহে ফেচ ৱাছ ব্যৱহাৰ কৰিব। বাকী দিনকেইটা আপোনালোকে এনেকৈ ক্লিনজাৰ বনাই মুখখন চাফা কৰি ল'ব। আপোনালোকে বনাই পেলাই থৈ নিদিব, ৰেগুলাৰ বনাব, ৰেগুলাৰ ব্যৱহাৰ কৰিব। লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত স্কিনখন 3 পৰা 4 মিনিট ভালকৈ মাছাজ কৰিব। এই ক্লিনজাৰটো আপোনালোকে ৰাতিপুৱা গা ধুওঁতে ব্যৱহাৰ কৰিব আৰু তাৰ পাছত আপোনালোকে এটা গ্লিচাৰিনৰ ভাল ৰেমেডি লগাব লাগিব। সেইটো মই মুখখন ধোৱাৰ পাছত আপোনালোকক দেখুৱাম। এনেকৈ যেতিয়া আপোনালোকে চাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত স্কিনখন মাছাজ কৰি কৰি ক্লিন কৰিব, তেতিয়া আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আপোনালোকৰ স্কিনখনৰ গ্লো বাঢ়িব আৰু স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব। মাছাজ কৰি থাকোঁতে যদি হাতখন শুকাই যায়, তেতিয়াহ'লে আপোনালোকে আকৌ অকণমান ওপৰতে লগাই ল'ব, লগাই পেলাই আকৌ মাছাজ কৰিব। এনেকৈ আপোনালোকে মাছাজ কৰিলে স্কিনখন টাইট হৈ থাকিব আৰু স্কিনখন লুজ হৈ ওলমি নাযাব। ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল লৈছোঁ। এই টাৱেলখনেৰে মুখখন মচি ল'ম। মচিবলৈ আপোনালোকে টাৱেলখন খুব ছফ্ট টাৱেল ল'ব, বেছি হাৰ্ড টাৱেল নল'ব। মুখখন মচি লোৱাৰ পাছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। মুখখন ধোৱাৰ পাছত আপোনালোকক গ্লিচাৰিন কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাম। ক্লিন কৰাৰ পাছত এতিয়া মই মুখখন ধুই আহিলোঁ আৰু মুখখন ধোৱাৰ পাছত মই এয়া গ্লিচাৰিন লৈছোঁ। গ্লিচাৰিন মই এতিয়া 6-7 টোপালমানৰ জোখাৰে এয়া লৈ ল'লোঁ। লৈ লোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম এয়া গোলাপ জল। গোলাপ জলো মই 4-5 টোপালমানৰ জোখাৰে এয়া লৈছোঁ গ্লিচাৰিনৰ লগত আৰু দুইবিধ বস্তু মিক্স কৰিব লাগিব। দুইবিধ বস্তু ভালকৈ মিক্স হৈ যোৱাৰ পাছত মুখত ভালকৈ লগাই মাছাজ কৰিব লাগিব। ঠাণ্ডাৰ দিনত আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ পাছত সদায় এনেকৈ গ্লিচাৰিন যদি লগাই, আপোনালোকৰ স্কিনখনত ড্ৰাইনেছ নাহিব আৰু আপোনালোকৰ স্কিনখন ছফ্ট হ'ব, গ্লো হ'ব আৰু উজ্জ্বল হৈ পৰিব। এনেকৈ আপোনালোকে গ্লিচাৰিন আৰু গোলাপ জল মিক্স কৰি পেলাই মুখত লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যিটো ময়শ্চাৰাইজাৰ, সেই ময়শ্চাৰাইজাৰটো লগাব আৰু এই প্ৰচেছটো আপোনালোকে ৰাতিপুৱা ভাগত কৰিব। ৰাতিপুৱা আপোনালোকে সকলোৱে ময়শ্চাৰাইজাৰ লগাই, আপোনালোকে ময়শ্চাৰাইজাৰ লগোৱাৰ আগত এই দুটা প্ৰচেছ কৰিব। কৰাৰ পাছতহে আপোনালোকে নিজৰ নিজৰ ময়শ্চাৰাইজাৰটো লগাব। তেতিয়া আপোনালোকৰ গোটেই দিনটোলৈ স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু স্কিনখন ড্ৰাই নহ'ব। দিনত আপোনালোকে এই প্ৰচেছটোতে গ্লিচাৰিন লগাব আৰু ৰাতি আপোনালোকে শোৱাৰ আগত কেনেধৰণে গ্লিচাৰিন লগাব লাগে তাৰ এটা বঢ়িয়া ৰেমেডি মই আপোনালোকক এতিয়া বনাই দেখুৱাম। কেনেকৈ বনাওঁ, কি কি বস্তুৰে বনাওঁ চাওঁ বলক। তাৰ কাৰণে প্ৰথমে লাগিব এতিয়া মোক কমলাৰ বাকলিটো। কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। স্কিনখন য়ং কৰি ৰাখিবলৈ, স্কিনখনত বলিৰেখা নপৰিবলৈ, স্কিনখন বগা হ'বলৈ, ক'লা দাগ দূৰ হ'বলৈও বহুত বেছিকৈ সহায় কৰে।
মই দেখুৱাৰ ধৰণে আপোনালোকে কমলাৰ বাকলিটো এনেকৈ পিহনাখনত পিহি ল'ব পাৰে, নহ'লে আপোনালোকে বাকলিটো নুগুচাওঁতে কমলাটোৰ সৈতে এনেকৈ আপোনালোকে ওপৰে ওপৰে পিহনাত অকণমান পিহি পেলাই ল'ব পাৰে। বেছি নালাগে, অকণমান হ'লেই হ'ব। এইটো আপোনালোকে বনাই পেলাই থৈ নিদিব, ৰেগুলাৰ বনাব, ৰেগুলাৰ ব্যৱহাৰ কৰিব, কাৰণ এইটো কেঁচা বাকলিৰ ৰসটোহে, সেইকাৰণে। এতিয়া মই এয়া অকণমান এবাৰ লগাবৰ জোখাৰে গুড়া কৰি লৈছোঁ। এয়া দেখিছেনে, ওপৰটোহে লৈছোঁ, ভিতৰৰ যিটো বগা অংশ সেইটো আপোনালোকে নল'ব, ওপৰৰ যিটো অৰেঞ্জ কালাৰটো সেইটোহে আপোনালোকে ল'ব। এতিয়া মই এইকণ এটা বাতিলৈ লৈ ল'লোঁ। লৈ লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। গোলাপ জলটো আপোনালোকে এচামুচৰ পৰা 1.5 চামুচৰ জোখাৰে দি ল'ব। দি পেলাই এনেকৈ ভালকৈ মিক্স কৰি দিব। এবাৰ লগাবৰ জোখাৰে এইখিনিয়ে যথেষ্ট, ইয়াতকৈ আৰু বেছিকৈ নালাগে। ইয়াৰ পাছত মই আনিছোঁ এয়া নাৰিকল তেল। নাৰিকল তেলটো মই এয়া 6-7 টোপাল মানৰ জোখাৰে দি পেলাই মিক্স কৰি লৈছোঁ। এইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই দিম অকণমান এয়া গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ স্কিনখন ছফ্ট কৰি ৰাখিবলৈ, ঠাণ্ডাৰ দিনত স্কিনৰ ড্ৰাইনেছ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই ইয়াত গ্লিচাৰিন অকণমান দি পেলাই মিক্স কৰিম। আৰু গ্লিচাৰিনটো মই এতিয়া বেছিকৈ দিয়া নাই, 6-7 টোপাল মানৰ জোখাৰেহে দিছোঁ। দি পেলাই মই আকৌ এবাৰ গোটেইকেইটা বস্তু মিক্স কৰিছোঁ, কাৰণ পিছত আকৌ এবাৰ মই গ্লিচাৰিন আকৌ দিম। কেনেকৈ দিম আপোনালোকে চাই যাব। গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এইটো আপোনালোকে 10 পৰা 15 মিনিট এনেকৈ থৈ দিব, মুখত নলগাব। 10-15 মিনিটৰ পাছত এতিয়া মই আকৌ এয়া আনিছোঁ। 10-15 মিনিটৰ পাছত আপোনালোকে ইয়াত থকা যিবোৰ এই কমলাৰ বাকলি গুড়াটো সেইটো এনেকৈ উঠাই পেলাব, নহ'লে আপোনালোকে এখন চেকনিৰ সহায়তো চেকি ল'ব পাৰে। এতিয়া মই এখন চেকনিৰ সহায়ত এয়া চেকি ল'ম। চেকি ল'লে ধুনীয়াকৈ ইয়াৰ ৰসটো পাই যাম। আৰু ইয়াৰ কালাৰটো দেখিছেনে, ৰসটো কমলাৰ বাকলি কালাৰটো গোটেইটো এই ৰসটোৰ লগত মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ কাৰণে ইয়াৰ কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া মই আকৌ এবাৰ ইয়াত গ্লিচাৰিন মিক্স কৰিম। প্ৰথমতে মই গ্লিচাৰিন কমকৈ মিক্স কৰি পেলাই এইটো বনাইছিলোঁ। এতিয়া মই ইয়াৰ লগত আকৌ এবাৰ গ্লিচাৰিন মিক্স কৰিম। গ্লিচাৰিন মই 6-7 টোপাল মানৰ জোখাৰে আকৌ মিক্স কৰিছোঁ। মিক্স কৰি পেলাই ইয়াৰ লগত এতিয়া মই আৰু এবিধ বস্তু মিক্স কৰিম, এয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো মই এতিয়া অকণমান মিক্স কৰিম, বেছি নহয়, খুব কমকৈ আপোনালোকে এচামুচৰ 4 ভাগৰ 1 ভাগ ল'ব। এয়া দেখিছেনে, মই এচামুচৰ 4 ভাগৰ 1 ভাগ এয়া এল'ভেৰা জেল লৈছোঁ। এল'ভেৰা জেলটো এতিয়া মই ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স হৈ যোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল গ্লিচাৰিনৰ খুব বঢ়িয়া এটা ৰিমেডি। এতিয়া এই ৰিমেডিটো কেতিয়া লগাব লাগে, কেনেকৈ লগাব লাগে সেইটো চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল ৰাতি মুখত লগাই শুবৰ বাবে খুব বঢ়িয়া এটা গ্লিচাৰিনৰ ৰিমেডি। এই ৰিমেডিটো লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব। মই যেনেকৈ ক্লিনজাৰটো বনাই দেখুৱাইছিলোঁ তেনেকৈ আকৌ আপোনালোকে এটা ক্লিনজাৰ বনাই মুখখন ভালকৈ চাফা কৰি ল'ব, নহ'লে আপোনালোকে কেঁচা গাখীৰেও ভালকৈ মুখখন মাছাজ কৰি কৰি চাফা কৰি ল'ব পাৰে। চাফা কৰি লোৱাৰ পাছত আপোনালোকে এই ৰিমেডিটো বনাই লগাব। এতিয়া এই ৰিমেডিটো মই মোৰ মুখত লগাই লৈছোঁ, আৰু আপোনালোকেও এইটো ৰেগুলাৰ যেতিয়া মুখত লগাব দেখিব আপোনালোকৰ মুখত থকা ক'লা দাগ লাহে লাহে পাতল হৈ যাব। মইশ্চাৰাইজাৰটো লগোৱাৰ পাছত 2 মিনিট আপোনালোকে স্কিনখন খুব ভালকৈ মাছাজ কৰি দিব, যাতে মইশ্চাৰাইজাৰটো ভালকৈ আপোনালোকৰ স্কিনত এবজৰ্ব হৈ যায়। এনেকৈ আপোনালোকে লগাই ৰাতি শুই থাকিব। এনেধৰণে আপোনালোকে সদায় ৰাতি যদি গ্লিচাৰিন লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখন টাইট হ'বলৈ, গ্ল' হ'বলৈ, বগা হ'বলৈ, বলিৰেখা দূৰ হ'বলৈ, স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। আপোনালোকে ৰাতিপুৱাও লগাব আৰু ৰাতি শোৱাৰ আগতো এনেধৰণে গ্লিচাৰিন লগাব। এইদৰে আপোনালোকে ঠাণ্ডাৰ দিনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গ্লিচাৰিন ব্যৱহাৰ কৰিব। আজিৰ এই ভিডিঅ'টোত গ্লিচাৰিন ঠাণ্ডাৰ দিনত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিলে স্কিনৰ ড্ৰাইনেছ সমস্যা নাইকিয়া হয়, স্কিনখনৰ গ্ল' বাঢ়িব, ক'লা পৰা সমস্যা দূৰ হ'ব, স্কিনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব, তাকে মই মোৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।